হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। তো বন্ধুসকল, ট্ৰেড এটা লৈছোঁ। ট্ৰেডটো ল'ব টাইম দেখিব 9:23 কালিও 1 ছেকেণ্ডত লোৱা হৈছিলে 9:22 চাগে, আজি 9:23 তো ট্ৰেডটো দেখিব কাৰেণ্টলি 100 টকা 200 টকা লছ দেখাই আছে। আৰু দেখিব মই অকণমান ইণ্ডা মানি চাওঁ কি ল'লোঁ। অ'কে, অকল ইণ্ডা মানি লৈছোঁ। মাৰ্কেট দেখিব 59,300 ওচৰত আছে। মই 59,100 লৈছোঁ। ডিকেৰ পৰা বাচিবৰ কাৰণে, যাতে ডিকে এক্সট্ৰিম নহওক আমি আগতে। আৰু সেইকাৰণে দেখিব ইণ্ডা মানি লোৱাৰ কাৰণে হয়তো ইমান প্ৰিমিয়ামৰ ভেলু দেখিব বহুত বেছি, 840 ৰুপিজ। সেইকাৰণে হয়তো ইমান লিকুইডিটি নাই কাৰণে যিটো PNLটো দেখিব বহুত শ্ল' আপ এণ্ড ডাউন কৰি আছে, মানে টাইম লৈ আছে, বুজিছেনে? নৰ্মেলি কণ্টিনিউৱাছ থাকে PNL। তেওঁলোকৰ দেখিব এইটো আমাৰ অকণমান প্ৰফিট দেখাই এতিয়া লছতে চলি আছে, ভালে লছ চলি আছে 1300-1200 টকা। কালিও আমাৰ এনালাইচিছ বহুতেই ভাল আছিলে, কিন্তু কালিও আমি লছ ল'ব লগা হৈছে। আমাৰ এইটো দুটা সপ্তাহৰ আমি অলপ বেডলাকে চলি আছে। ডাইৰেক্ট বাৰু এনালাইচিছ ভুল হ'লে বাৰু ইমান প্ৰব্লেম নাথাকে বাৰু, যে অ'কে এনালাইচিছটোৱে ভুল আছিলে, মই এইটো ট্ৰেড ল'ব লাগিছিলে, পিছত অ'কে আমাৰ লছ দেখিব 3000 হৈ গ'ল। এতিয়া ছিষ্টেমত ষ্টপ লছ দি থ'ব অলপ ভয় লাগে, কাৰণ কালি ছিষ্টেমত ষ্টপ লছ দিছিলোঁ, স্পাইকত ষ্টপ লছ হিট কৰি আমাৰ ভাল টাৰ্গেট দিছিলে। ভাল মানে 120ও চাগে আমি ক্ৰছ কৰি গ'লহেঁতেন টাৰ্গেট, যদি আমাৰ ষ্টপ লছ হিট নহ'লহেঁতেন। আৰু তাৰ আগৰ সপ্তাহত হৈছে কি, আমি প্ৰফিট দেখিছোঁ 75ৰ ওপৰত আমি টাৰ্গেট দেখিছোঁ, 5000+ আমি প্ৰফিট দেখিলোঁ, কিন্তু ৰিভাৰ্চেল দিলে। মই এটা লট বুক কৰিম থাকিলোঁ। মোক লাগিলে মাৰ্কেটে আৰু অলপ মমেণ্টাম দিব, তাৰপিছতে মাৰ্কেট ৰিভাৰ্চেল দিলে আৰু আমি ষ্টপ লছে দিব লগা হ'ল 5000। তো এদিন আমি টাৰ্গেট পায়ো বুক কৰিব নোৱাৰিলোঁ, আৰু কালি আমাৰ স্পাইকত ষ্টপ লছ হিট কৰি টাৰ্গেট দিলে। তো দুদিন আমাৰ মানে পাবলগীয়া প্ৰফিটৰ পৰা আমি লছ বুক কৰিছোঁ। তো বেডলাকটো অলপ বেছি চলি আছে। এনালাইচিছৰ ফালৰ পৰা আমাৰ ঠিকেই আছে। লাষ্ট দুসপ্তাহত যদি আমি এনালাইচিছ চাব যাওঁ ভালকৈ, আপোনালোকে ভিডিঅ'বিলাক এনালাইচিছবিলাক দেখিব ভাল ঠিকে ঠাকে চলি আছে। খালি তাৰ ভিতৰত দুদিন আমাৰ প্ৰফিটত থাকিব লাগিছিল, দুদিন আমি লছত আছোঁ। তো আজি দেখি মাৰ্কেট বহুত ভলাটাইল, 3000 টকা লছ দেখাইছিলে, আৰু 2 মিনিট হোৱাই নাই, ধৰি লওক 1-1.5 মিনিটৰ সময়ৰ ভিতৰত ডাইৰেক্ট আকৌ 200 টকা প্ৰফিটত আহি গ'ল। মাৰ্কেটৰ যিটো প্ৰাইজেকশ্যনটো বাৰু এতিয়া ভালে বনাইছে, এই যিটো কেণ্ডেলটোৰ কাৰণে। আমি অলপ ট্ৰেডটো ৰানিং হ'ব দিওঁ, তাৰপিছত ডিছকাছ কৰিম কি হৈছে। আমাৰ দেখিব কাৰেণ্টলি 800 টকা প্ৰফিট চলি আছে, 800 টকা। বন্ধুসকল, আমাৰ প্ৰফিটটো দেখিব এতিয়া ভালে চলি আছে। যিমান লছ দেখাইছিলে আমাৰ অলমষ্ট সিমান আমাৰ প্ৰফিট দেখাই আছে। 2800 টকালৈকে প্ৰফিট আমি দেখিছোঁ। আমাক বেছি নালাগে, আৰু 2000 টকা এটা লাগে। তো বন্ধুসকল দেখিব এটা ধুনীয়া স্পাইক দিছে, প্ৰফিটটো আমাৰ 3500 ক্ৰছ কৰি গ'ল। গতিকে আৰু আমি এক্সপেক্ট কৰিম এনেকৈ আৰু দুটামান মমেণ্টাম দিয়ক, কেণ্ডেল বনাই আমাক টাৰ্গেট দিয়ে দিয়ক। আৰু তো আমাৰ টাৰ্গেট থাকিব যিটো 0.6 লেভেলটো আছে। মই ফিবনাচি লেভেল ড্ৰ কৰিছোঁ, এইটো মোৰ ফিবনাচি লেভেলৰ হয়। ওপৰৰ পৰা যিটো চুইং হাই আছিলে, চুইং হাইৰ পৰা মই চুইং ল'লৈকে ফিবনাচি লেভেল ড্ৰ কৰোঁ। এইটো 0 পইণ্ট মই ড্ৰ কৰি দেখাই দিছোঁ আপোনালোকক। ইয়াৰ পৰা যদি মই ইয়ালৈকে ড্ৰ কৰোঁ, তো দেখিব ভালকৈ, যদি একদম একজেক্টলি যদি ড্ৰ কৰোঁ, তো দেখিব 0.5 0.6 লেভেল হয়। তো এইটো লেভেললৈকে মাৰ্কেট আহিব লাগে, এক্সপেক্টেশ্যন এইটোৱে থাকিব যে এটলিষ্ট 0.5লৈকেতো আহিলে বাৰু। তো মোৰ এইম থাকিব যে এটলিষ্ট 0.6লৈকে আহিলে আমাৰ টাৰ্গেট হিট হ'ব, কিন্তু 0.6লৈকে আহিব নালাগে, কাৰণ আমি ইয়াতে 3500 প্ৰফিট দেখিছোঁ। আৰু অকণমান এটা ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনালে মিডিলত আহি গ'লে আমাৰ টাৰ্গেট হিট হ'ব 4400-500লৈকে আমি দেখিছোঁ। টাৰ্গেটৰ একেবাৰে ওচৰত আৰু যদি চাবলৈ যাওঁ, অকল দেখিব ইয়াতে 130 পইণ্ট এতিয়ালৈকে পোৱাগৈ নাই, কিন্তু আজি ভালে হ'ব। আমাৰ 130 পইণ্টছতে আমাৰ আজি টাৰ্গেট হিট হৈ যাব। নৰ্মেলি খুব কম দিনতে তেনেকুৱা হয়। এতিয়া আমি দেখিব 4500 আমি দেখি আছোঁ। এতিয়া বন্ধুসকল টাৰ্গেট দেখিব, ফাইনেলি আমাৰ টাৰ্গেটটো অলমষ্ট নহয়, হিটেই হৈ গ'ল। আমাৰ 4900 টকা টাৰ্গেট থাকে, দেখিব টাৰ্গেট হিট হৈ গ'ল। টাৰ্গেট হিট কৰি খালি এতিয়া ৰিভাৰ্চেল নিদিলে হ'ল। ফাইনেলি দেখিব টাৰ্গেটৰ ওপৰতে চলি আছে 5100। আমি এটা লট বুক কৰিব ৰেডি থাকিম অলপ স্পাইকত। আপোনালোক দেখিব আজি 130 পইণ্টছ নাপাওঁতে আমাক টাৰ্গেট দিলে, 130 পইণ্টছ ফাইনেলি পালে। প্ৰফিটটো দেখিব 5000, একো নাই, ইমান প্ৰফিট নকমে বাৰু। এটলিষ্ট 0.6লৈকে যাব, যিটো মমেণ্টাম দিছে। বন্ধুসকল, ডিঙি নাক বহুত প্ৰব্লেম কৰি আছে, কিন্তু মমেণ্টামটোক চাই মোক লাগিছিলে আৰু প্ৰিমিয়ামৰ বিহেভিয়াৰ মাৰ্কেট অকণ ওপৰত যাব, কিন্তু দেখিব টাৰ্গেট হিট কৰি মাৰ্কেট এতিয়া ৰিভাৰ্চেল দিব ট্ৰাই কৰি আছে, কিন্তু ৰিভাৰ্চেল দিব নালাগে, কাৰণ বেংক চাৰ্টখন এটা ভাল জেগাতে আছে। মোৰ এইম এটলিষ্ট 0.6লৈকে যাব। বাজাৰে কুইক যদি মমেণ্টাম দিলেহেঁতেন 6000 মান দেখালেহেঁতেন, হয়তো মই দুটা লটে বুক কৰি দিলোহেঁতেন, যিহেতু আমি কালি আমাৰ বেডলাক গৈছিলে। আজি যদি কিবা কাৰণত ইয়াৰ পৰা যদি ৰিভাৰ্চেল দি ষ্টপ লছ হিট হৈ যায়, গতিকে ফ্ৰাষ্ট্ৰেশ্যনটো বেছি হৈ যাব। গতিকে এটা মই প্ৰাইচ দি থওঁ 920ত আমি এটা লট বুক কৰিম, এটা লট হোল্ড কৰিম। আমি 920ত আমি এটা লট বুক কৰিম। তোমালোকৰ মই এটা টাৰ্গেট দি থৈছোঁ, এটা লট যাতে ওলাই যায় 920ত আমি দিছোঁ, কাৰণ মাৰ্কেট স্পাইকত মমেণ্টাম ঠিকেই দিয়ে, আকৌ স্পাইকত লগে লগে ঘূৰি আহি আছে। স্পাইকত যদি টাৰ্গেটটো হিট হৈ যায়, তেতিয়া আমি এটা লট অলপ ফ্ৰী মাইণ্ডত অলপ হোল্ড কৰিব পাৰিম। নহ'লে দুটা লট থাকিলে কি হয়, গোটেই প্ৰফিটটো নাইকিয়া হওঁতেও টাইম নালাগে। দেখিব টাৰ্গেট দেখাই আকৌ লগালগ ঘূৰি আহে, প্ৰব্লেম সেইটো হৈ আছে। কিন্তু যদি আমি চাৰ্টত চাবলৈ যাওঁ, চাৰ্টৰ বিহেভিয়াৰটো খুবেই ভাল দেখিব। চাৰ্টত কি ধুনীয়া গ্ৰীণ কেণ্ডেলে বনাইছে। চাৰ্টত চালেতো লাগে মাৰ্কেট ধুনীয়া গৈ আছে, কিন্তু প্ৰিমিয়ামৰ চাৰ্টত বহুত এইখিনি ৰেজিষ্টেঞ্চ টাইপ লৈ আছে বহুত। তো বন্ধুসকল, মোৰ এটা লট এক্সিট হৈ গ'ল, ইয়াতে শ্ব' কৰা নাই। এই চাৰ্টখন এয়া দেখিব বহুত লেটকৈ শ্ব' কৰিছে। মই মোৰ মোবাইলত চাই থাকোঁতে গম পাইছোঁ এটা লট আগতে হিট কৰিছে। আমি ছেকেণ্ড লটটো এক্সিট কৰিব ট্ৰাই কৰিম।
তো আমি যদি চাব যাওঁ ধুনীয়া গ্ৰীণ কেণ্ডেল বনাই আছে আৰু প্ৰফিটো আমাৰ 6000 ক্ৰছ কৰিলে বন্ধুসকল ইয়াতে একো আপডেট হোৱা নাই কিন্তু মোৰ দেখিব 6000 ক্ৰছ কৰিছে গতিকে মই এইটো এক্সিট কৰিব ৰেডি থাকোঁ এতিয়াহে আপডেট হৈছে বন্ধুসকল গতিকে মই এটা লিমিট প্ৰাইচ দি থওঁ তাৰপিছত দেখা যাব 940 দি থ'ব পাৰোঁ এটা বন্ধুসকল দেখিব আমাৰ একজেক্টলি 0.6ৰ ওচৰৰ পৰাই মাৰ্কেট 0.6ৰ ওচৰতে মাৰ্কেট আছে তো আমি ইচ্ছা কৰিলে বুক কৰিবই পাৰোঁ প্ৰিমিয়াম আজি বহুত ভলাটাইল তাৰপিছত মোৰ যিটো ষ্ট্ৰাইক লৈছোঁ ষ্ট্ৰাইকটোতো বহুত লিকুইডিটি নাই যদি ষ্ট্ৰাইকত আমি লিকুইডিটি চাব যাওঁ এটা মাৰ্কেট ডেটত যদি চাব যাওঁ দেখিব মাত্ৰ 1 লাখ 1.5 লাখৰ ওচৰত 1.5 লাখতকৈও কম ভলিউম তো বেংক নিফটি আগতে কোটিত থাকে ভলিউম 1.5 লাখত তাৰমানে এটা নৰ্মেল ষ্টক যেনেকুৱা থাকে ষ্টকৰ অপশ্যনতকৈও কম লিকুইডিটি আছে গতিকে এইটো এটা প্ৰব্লেম ইমান কম লিকুইডিটিৰ কাৰণে কি যে প্ৰিমিয়ামকেইটা বহুত ভলাটাইল হৈ আছে বহুত টাইম PNLটো বহুত লেটকৈ আপডেট হয় মই 6000 প্লাছ দেখিছোঁ কিন্তু বুক কৰিবই নহ'ল কিন্তু আমি এটা লট বুক কৰিছোঁ গতিকে ইমান প্ৰব্লেম নাই আমি এটলিষ্ট কিবা এটা প্ৰফিট বুক কৰিমেই আজি কাৰণ মাৰ্কেট দেখিব এতিয়া 59500লৈকে আহি গৈছে গতিকে এই লেভেলবিলাকো ব্ৰেকআউট দিব পাৰে কিমান এটা ষ্ট্ৰং ডেট কেণ্ডেল বনাইছে বন্ধুসকল এই লেভেলটোত যিটো 0.6 লেভেল দেখিব কিমান ইম্পৰ্টেণ্ট সেই লেভেলতে চেলাৰ্ছ এক্টিভেট হৈ আছে আৰু প্ৰিভিয়াছলি যদি চাবলৈ যায় প্ৰিভিয়াছলিও দেখিব ইয়াতে কি আছে এটা ৰেজিষ্টেঞ্চ লেভেল আছে তো এই ৰেজিষ্টেঞ্চ লেভেলৰ পৰা আৰু যিটো 0.6ৰ পৰা চেলাৰ্ছ এক্টিভেট হৈছে লগতে চেলাৰ্ছ এক্টিভেট হ'ব কিহৰ কাৰণে 59500 লেভেলটো আছে ইয়াৰ কাৰণেও চেলাৰ্ছ এক্টিভেট হ'ব নিফটি যদি চাৰ্টখন চাব যাওঁ নিফটিও আৰু ঠিকেই কেণ্ডেল বনাই আছে প্ৰফিট আমাৰ চলি আছে বাৰু প্ৰফিট মাজতে খুব দেখিছে কিমান প্ৰিমিয়ামত ভলাটাইল এইটো মই প্ৰফিট চোৱাই নাছিলোঁ কিন্তু ভালেখিনি প্ৰফিট কমি গৈছিলে আমাৰ এইটো কেণ্ডেলত বেংক নিফটিত কেণ্ডেল ইমানো ষ্ট্ৰং ৰেড কেণ্ডেল বনোৱা নাছিলে কিন্তু প্ৰিমিয়ামত দেখিব প্ৰিমিয়ামত একেবাৰে নাইকিয়া হৈ গৈছিলে বহুতেই ভলাটাইল তাৰমানে মেবি আমাৰ প্ৰফিট চাগে 4000 মান হৈ গৈছিলে আৰু দুটা লট যদি হোল্ড কৰিলোহেঁতেন আমাৰ প্ৰফিট চাগে এইটো 2000 মান হৈ গ'লহেঁতেন 2200 মান হ'লহেঁতেন যদি দুটা লট ৰাখিলোহেঁতেন আমি লাকিলি এটা লট এক্সিট কৰি দিছিলোঁ তো বন্ধুসকল মই আকৌ দেখিলোঁ বহুত মানে প্ৰিমিয়াম দেখিব গ্ৰীণ ৰেড খেলি আছে গতিকে মই 915 টকাত টাৰ্গেট দিছোঁ ফাইনেল টাৰ্গেট এইটো হ'ব 915 টকাত নহ'লে 200-300 টকাৰ কাৰণে আৰু এইখিনি প্ৰফিটো নাইকিয়া হ'ব কাৰণ নিফটি বহুতখিনি গুচি গ'ল নিফটি ইমানে বুলিছ হৈ গ'ল নিফটি ক'ৰ পৰা ৰিভাৰ্চেল দিয়ে ঠিক নাই নিফটি যদি অকণমান ৰিট্ৰেচমেণ্ট কৰিব আহিলে বেংক নিফটিয়েও ৰিট্ৰেচমেণ্ট কৰিব আহিব ফাইনেলি বন্ধুসকল টাৰ্গেট হিট হৈ গ'ল 915 আমি যদি প্ৰফিট চাবলৈ যাওঁ প্ৰফিট বুক কৰিলোঁ 5393 টকা এনে আমি 6000 প্লাছ দেখিছিলোঁ তো আমাৰ ট্ৰেডটো লোৱাৰ ৰিজনটো হৈ গ'ল বন্ধুসকল একেবাৰে চিম্পল ৰিজনত ট্ৰেড বন্ধুসকল মোৰ এইম আছিলে যে মাৰ্কেট যিহেতু প্ৰিভিয়াছ ডে অলপ মাৰ্কেট আছিলে কি আছিলে বুলিছ মাৰ্কেট আছিলে আৰু কি হয় প্ৰিভিয়াছ ডে মাৰ্কেটত ষ্টপ লছ এতিয়া বহুতে হয়তো কনচিডাৰ কৰিব যে দাদা তলতো ষ্টপ লছ আছিলে চুইংবিলাকত তো আপুনি পুট অপশ্যন কিয় নল'লে পুট অপশ্যন নোলোৱাৰ কাৰণটো হৈ গ'ল আমি যদি তলৰ পৰা যদি ফিবনাচি লেভেল ড্ৰ কৰোঁ মই বিশেষকৈ ফিবনাচি লেভেল ড্ৰ কৰিছোঁ নিফটিত কাৰণ আমি দুখন চাৰ্টে চাওঁ আৰু নিফটিৰ চুইংটো বেছি ধুনীয়া আছিলে বেংক নিফটিতকৈ নিফটিত মই ৰাতিপুৱা হফতে ফিবনাচি লেভেল ড্ৰ কৰিছোঁ যিটো আমাৰ প্ৰিভিয়াছ ডে হাই আছিলে তাৰমানে তলত যদি কোনোবা বায়াৰ্ছ আছিলে বায়াৰ্ছৰ কিবা আমি কওঁ যে এটা চুইঙৰ কিমান থাকে 0.6%লৈকে আমাৰ মাৰ্কেট যদি ৰিভাৰ্চেল দিয়ে আমি ষ্টপ লছ কনচিডাৰ নকৰোঁ তো 0. দেখিব তলত যিবিলাক আছিলে বায়াৰ্ছ তো সিহঁতৰ কি হৈছিলে প্ৰফিট 0.6লৈকে কমিছিলে অলৰেডি দেখিছিলে মাৰ্কেট তাৰলৈকে আহিছিলে আৰু আমি কওঁ এটা যদি ট্ৰেণ্ড যদি কি হয় 0.6লৈকে আহে এই ট্ৰেণ্ডটোক কি কৰিব পাৰে কণ্টিনিউ কৰিব পাৰে তো সেইকাৰণে মোৰ এইম আছিলে মাৰ্কেটত যদি আজি মই পুটতকৈ আজি মই কলৰ ছেটআপ বিচাৰিম কাৰণ মাৰ্কেটত যিটো এইখিনি আমি বায়াৰ্ছক আমি টাৰ্গেট নকৰি এই বায়াৰ্ছবিলাকক কিহৰ কাৰণে যিটো একদম তলৰ বায়াৰ আছিলে চবতকৈ ষ্ট্ৰং বায়াৰটোৰ 0.6লৈকে একজেক্টলি দেখিব 0.6ৰ ৰিট্ৰেচমেণ্ট দিছে 0.6 ৰিট্ৰেচমেণ্ট দিহে ওপৰত গৈছে যদি মাৰ্কেট যদি ধৰক গৈ অলপ 0.6লৈকে নাহি ওপৰৰ পৰা ৰিট্ৰেচমেণ্ট দিলেহেঁতেন তেতিয়া আমি তলত ষ্টপ লছ মানে ভাবিলোঁহেঁতেন যে তলত ষ্টপ লছ থাকিব পাৰে কাৰণ বায়াৰ্ছখিনি 0.6লৈকে অহা নাই 0.6লৈকে অহা নাই মানে বায়াৰ্ছখিনি এতিয়াও মাৰ্কেটত বহি আছে গতিকে আমি সেই বায়াৰ্ছখিনিক আমি টাৰ্গেট কৰিব পাৰোঁ যিহেতু 0.6ৰ ৰিট্ৰেচমেণ্ট দিলে তো মোক লাগিলে এইটোৰ মমেণ্টাম আছিলে 0.6 আহিলে মমেণ্টামটো কণ্টিনিউ কৰিব সেইকাৰণে মই কি কৰিলোঁ কলৰ ছেটআপ বিচাৰিলোঁ কলৰ ছেটআপ মই কি হিচাপত এণ্ট্ৰি ল'লোঁ এতিয়া মই ভাবিলোঁ যে মই কল ল'ম এতিয়া মই এণ্ট্ৰি কেনেকৈ ডিচাইড কৰিলোঁ তো এণ্ট্ৰি ডিচাইড কৰাৰ ৰিজনটো আছিলে আমাৰ বেংক নিফটিও আছিলে নিফটিও আছিলে গোটেইবিলাক লগত চেনচেক্সৰ চাৰ্টটো মই চাইছিলোঁ গোটেইবিলাকৰ আজি প্ৰাইজ একশ্যন অলমষ্ট ছেমেই আছিলে তো এইটো মই বহুতবাৰ ডিছকাছ কৰিছোঁ মাৰ্কেট গেপ আপ অপেনিং হৈছে গেপ আপ অপেনিঙে ডাইৰেক্টলি কৰিছে কি ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন সৰুকৈ ব্ৰেকডাউন দিছে যদি ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিলে কি হয় চেলাৰ্ছ আহিলে মাৰ্কেট ক'ত যাব ওপৰত যাব সেইকাৰণে আমি আজি ইয়াতে ক'ৰবাত এণ্ট্ৰি লৈছোঁ এইটোত মইতো ইয়াতে ক'ৰবাত এণ্ট্ৰি ল'ম ভাবি আছিলোঁ কিন্তু মই দেখিলোঁ যে যিটো ক্লজিং প্ৰাইজৰ ব্ৰেকডাউনটো ইমান ষ্ট্ৰং নহয় অলপ তললৈকে যদি ব্ৰেকডাউন দিলেহেঁতেন তেতিয়া আমাৰ কলৰ ল'বৰ কাৰণে ইজি হয় তো ব্ৰেকডাউন দেখিব জাষ্ট ব্ৰেকডাউন দিছে মই আকৌ দেখাই দিছোঁ আপোনালোকক গতিকে ব্ৰেকডাউন দিছে
এইটো আছিলে আমাৰ ক্লজিং প্ৰাইচৰ ব্ৰেক ডাউন দিছে আকৌ ৰিভাৰ্চেল দিছে সেইকাৰণে মই কৰিলোঁ কি অলপ ৱেইট কৰিলোঁ যে অ'কে মাৰ্কেট অলপ যিমান যাই যাওক অকণমান ৰিট্ৰেচমেণ্টত মই ট্ৰেড ল'ম ৰিট্ৰেচমেণ্ট যেতিয়া এই গ্ৰীণ কেণ্ডেলটো পালোঁ মই ট্ৰেড ল'লোঁ ট্ৰেড লৈছোঁ বেংক নিফটিত তো আৰু বেংক নিফটিও দেখিব ছেম দেখাই আছোঁ তো বেংক নিফটি দেখিব ছেম বেংক নিফটি মই দেখিব ৰাতিপুৱা সময়তে কি কৰিছে ক্লজিং প্ৰাইচৰ ব্ৰেকডাউন দিছে একদম স্লাইটলি ব্ৰেকডাউন দিছে সেইকাৰণে মই ট্ৰেডটো লগে লগে লোৱা নাই মই অলপ ৱেইট কৰিছিলোঁ যে মাৰ্কেট যিমান যায় যাওক আৰু লগতে চাওক বহুতখিনি কথা সোমাই থাকে কেতিয়াবা মোক ক'বলৈ থাকিয়ে যায় ইয়াতে মোৰ আৰু এটা বেক অফ দ্য মাইণ্ড আছিলে যে মাৰ্কেট কিয় ওপৰত যাওক এটা দেখোন ক'লে নিফটিৰ 0.6ৰ নিফটিৰ যিটো মমেণ্টামটো কালিৰ মমেণ্টামটো কণ্টিনিউ কৰিব ভাবিলোঁ কাৰণ 0.6লৈকে আহিছিলে দেন দেখিলোঁ যদি মই বেংক নিফটিৰ ওপৰৰ ফালৰ পৰা ফিবনাচি লেভেল ড্ৰ কৰোঁ বা ফিবনাচি লেভেলটো মই ড্ৰ কৰি অলৰেডি থৈ দিছিলোঁ ওপৰৰ পৰা যদি তললৈকে মই ফিবনাচি লেভেল ড্ৰ কৰোঁ এইটো আছিল 0.6 লেভেল তাৰমানে যিখিনি ওপৰত চেলাৰ্ছ আছে চেলাৰ্ছখিনি যেনেকৈ মই ইয়াতে ক'লোঁ চব বস্তুটো একেখিনি কথাই ইয়াতে মই কৈছোঁ যে এতিয়া বায়াৰ্ছ কিয় নাই কাৰণ বায়াৰ্ছক 0.6 লেভেলৰ ৰিট্ৰেচমেণ্ট মাৰ্কেটে দিলে গতিকে বায়াৰ্ছ তলত নাই গতিকে বায়াৰ্ছৰ ষ্টপ লছ নাই কিন্তু বেংক নিফটি যদি চাৰ্ট ফাৰ্ম চাই গম পাব যে বেংক নিফটিয়ে কি কৰা নাই 0.6লৈকে মাৰ্কেট যোৱা নাই কালি মাৰ্কেট গৈছে 0.5ৰ পৰা ঘূৰি আহিছে 0.6 লেভেলটো অলপ বেছি ষ্ট্ৰং মোক আছিলে যে মাৰ্কেট এটলিষ্ট 0.6লৈকে চেলাৰ্ছক ট্ৰেক কৰিব যাব আৰু 0.6লৈকে যদি মাৰ্কেট যায় ওপৰত লগতে কি আছে 59,500 লেভেলটো আছে তো 59,500 লেভেলটো ওপৰত আছে লগতে যিখিনি চেলাৰ্ছ আছিলে চেলাৰ্ছখিনি এটলিষ্ট কি কৰিব 0.6 লেভেললৈকে তেওঁলোকে ৱেইট কৰিব গতিকে 0.6লৈকে তেওঁলোকৰ ষ্টপ লছ থাকিব সেইকাৰণে মোৰ এম আছিলে মাৰ্কেটে এটলিষ্ট কৰিব কি 0.6 লেভেলটোলৈকে যাব বা 0.6 লেভেললৈকেও যদি নাযায় মোৰ এম আছিলে যে 0.5 আৰু 0.6ৰ মিডিললৈকেও যদি যায় মিডিললৈকে গ'লেও আমাৰ কি হৈ যাব লাগে টাৰ্গেট হিট হৈ যাব লাগে ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ